নমস্কাৰ বন্ধুসকল সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। গতিকে আপোনালোকক মই ইউপি লেভেলৰ যোনটো লিষ্ট আছিলে আগৰবাৰ 2023 মানে 11 ফেব্ৰুৱাৰী তাৰিখৰ হয়। আপোনালোকৰ এইটো লিষ্ট মতে আপোনালোকৰ এইবাৰ যোনটো কাট অফ ৰেংক ওলাব গৈ আছে ইউপিৰ ক্ষেত্ৰত সেম এনেধৰণৰ থাকিব। গতিকে বন্ধুসকল ইয়াৰ পৰা মই একজেক্টলি আপোনালোকক এটা আইডিয়া দিব বিচাৰিছোঁ কেনেধৰণৰ কাট অফ ৰেংকটো যোৱা চান্স আছে। পোনপ্ৰথমে মই আপোনালোকক লখিমপুৰ ডিষ্ট্ৰিক্টটো ওলাই দিছোঁ, কাৰণ এইবাৰ বহুতো কেণ্ডিডেটে লখিমপুৰ ডিষ্ট্ৰিক্টত UPSত কৰি ৰাখিছে আৰু UPSত আপাৰ প্ৰাইমেৰী যোনটো হয় লখিমপুৰ ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংকটো কেনেধৰণে যোৱা চান্স আছে সেই সম্পৰ্কে জনাম। গতিকে এইবাৰ আপোনালোকে গম পাই চাগে 80% মাৰ্ক প্লাছ আপোনাৰ টেটৰ মাৰ্ক আহিব। গতিকে আগৰবাৰ আপোনালোকে চাব পাৰিছে হাই ছেকেণ্ডেৰী মাৰ্কটো আছিলে, কিন্তু এইবাৰ টেটৰ মাৰ্ক ওপৰত ডিপেণ্ড কৰিব। গতিকে আপোনালোকে লখিমপুৰ ডিষ্ট্ৰিক্টৰ মানে কেণ্ডিডেটসকলৰ টেটৰ মাৰ্কবোৰ জাষ্ট আপোনালোকে লক্ষ্য কৰিব দেই। তেতিয়া মই ষ্টাৰ্টিং কৰিছোঁ। আপোনালোকে চাব পাৰিছে ফাৰ্ষ্ট 56ৰ পৰা আৰম্ভ হৈছিলে, 54, 60, 67, 74 এজন আছিলে বাৰু। 56ৰ পৰা ষ্টাৰ্টিং হৈ পেলাই আপোনালোকে চাব পাৰিছে 66, 63, 73, তাৰপিছত আপোনাৰ 68, 55, 56 SC ক্ষেত্ৰত এইটো চাব পাৰিছে। OBCৰ ক্ষেত্ৰত আপোনালোকৰ কিমানৰ ৰখিছিলে একজেক্টলি ক'ব গ'লে 56ৰ ভিতৰত আছিলে মানে টেটৰ মাৰ্কটোৰ ক্ষেত্ৰত, ঠিক আছে। এতিয়া SCৰ ক্ষেত্ৰত দেখাব বিচাৰিছোঁ। SCৰ ক্ষেত্ৰত অলপ স্ক্ৰল কৰি দিছোঁ। SCৰ ক্ষেত্ৰত এতিয়া চাওক আপোনালোকৰ 68ৰ পৰা ষ্টাৰ্টিং হৈছিলে আৰু SCৰ ক্ষেত্ৰত ল'ষ্ট মানে টেটৰ পাৰ্চেণ্টেজ হিচাপে কাট অফটো কিমান আহিছিলে এইটো দেখাব বিচাৰিছোঁ। ছেকেণ্ডটো হয় দেই বন্ধুসকল, এইটো চাব পাৰিছে 55 পৰ্যন্ত গৈছিলে। তাতকৈ আৰু যদি স্ক্ৰল কৰোঁ মই দেখাব বিচাৰিছোঁ 67, এইটো ST হিলছৰ ক্ষেত্ৰত দেই। আৰু স্ক্ৰল কৰি দিছোঁ 71, 56 ST প্লেনৰ ক্ষেত্ৰত ধৰি লওক একজেক্টলি ধৰি লওক 56। তাৰপৰা আপোনাৰ 64, এইটো UR কেটেগৰীৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰিছে। UR কেটেগৰী মানে 60+। মই এনেই বন্ধুসকলক 60+ বুলি কোৱা নাছিলোঁ, বহুতে মোক নেগেটিভ কমেণ্ট কৰি আছিলে, দাদা আপুনি 60+ কৈ আছে হেন তেন। কিন্তু বন্ধুসকলে আপোনালোকক মই এনেই কোৱা নাই, মানে যিটো আগৰ লিষ্ট আছে এইবোৰ ভেৰিফিকেশ্যন কৰিহে আপোনালোকক জনাইছোঁ কথাবোৰ, ঠিক আছে বন্ধুসকল। স্ক্ৰল কৰিছোঁ আপোনালোকৰ UR কেটেগৰীৰ ক্ষেত্ৰত চাব পাৰিছে বহুত পষ্ট আছিলে। UR কেটেগৰীৰ ক্ষেত্ৰত UR হাইষ্ট বুলি ক'লে আপোনালোকে চাব পাৰিছে 74 আছিলে, হাইষ্ট 74% আছিলে টেটৰ কাট অফ মানে টেটৰ মাৰ্ক পাৰ্চেণ্টেজটো। আৰু ল' বুলি ক'লে UR কেটেগৰীৰ ক্ষেত্ৰত একজেক্টলি ধৰি লওক এইটো চাব পাৰিছে 60, ল' বুলি ক'লে 60তকৈ কম আপোনালোকে যোৱা নাই চাব পাৰিছে। লখিমপুৰ ডিষ্ট্ৰিক্টত নাই, ঠিক আছে, নাই আৰু 60 ল' আছিলে। গতিকে নেক্সট ভিডিঅ'ত মই আপোনালোকক মৰিগাঁও আৰু গোলাঘাট ডিষ্ট্ৰিক্টটো শ্বেয়াৰ কৰি দিম, ঠিক আছে বন্ধুসকল। গতিকে ছাবস্ক্ৰাইব কৰি ৰাখিব, আপডেটবোৰ আপোনালোকে পাই থাকিব। ইমানেকৈ সামৰণি মাৰিছোঁ আৰু কিবা নতুনকৈ আপডেট আহিলে আপোনালোকক পোনপ্ৰথমে এই চেনেলটোৰ জৰিয়তে জনাই দিম। গতিকে ছাবস্ক্ৰাইব কৰিব, 100% আপডেটবোৰ পাই থাকিব। ধন্যবাদ।